18,000-2000 দে হোটেল পাই এতিয়া মেইন কথা ক'বা গ'লে অইলটো একদম ফ্ৰড হয় बस सोई मेरी जागे धड़कन से तेज धरू सपनों से आगे अब जालुत जाए ये जहां सुमिरन बिका तो जाने ना आही आते ऑल इंडिया ब्रदर्स राइडर গুড মৰ্ণিং গাইজ গুড মৰ্ণিং ফ্ৰম দৰভংগা বিহাৰ আৰু ৰাতিপুৱা এতিয়া টাইম হৈছে 10টা বাজিছে আৰু ৰাতি মানে আমাৰ হোৱাত দেৰি হৈছে গাইজ কি ক'ম আহি পাইছোঁ 12টা বজাত তাৰপিছত এডিট কৰিলোঁ ভিডিঅ' আপলোড কৰাই নাই এতিয়া ভিডিঅ' আপলোড কৰিম আপোনালোকে চাব কালি বাকী বাদ দিয়ক মানে আপোনাৰ এইকেইদিন ভালকৈ টোপনি মাৰিব পৰা নাই আজি 7টাত ঘুমাইছোঁ ৰাতিপুৱা গাইজ ক'ৰবাত 4 ঘণ্টামান ভালকৈ শুইছোঁ কিজানি আৰু লাইন অহা যোৱা কৰি থকা কি হোটেল পালোঁ গাইজ ইমান টকা আৰু হোটেলখনৰ প্ৰাইচটো আপোনালোকক কৈ দিওঁ হোটেলখনৰ প্ৰাইচটো হৈছে 1800 টকা ইমান দামী হোটেলত মই আজিলৈ থাকিব নাই উপায় নাই কিন্তু কেতিয়াবা হৈ যায় এনেকুৱা অৱস্থা আৰু এটা বস্তু আছিলোঁ গাইজ আমাৰ ব্ৰেকফাষ্টটো আহি গৈছে গাইজ চব পে' কৰি থাকিব লাগিব গাইজ উপায় নাই আৰু গতিকে আজি হৈছে ডে 3 আমি আজি ইউপিত সোমাব লাগিব আৰু এতিয়া চাহ খাই আছোঁ আপোনালোকক মই মানে হোটেল যিটো ৰুমটোৰ একবাৰ টুৰ এটা দিম বাৰু দেখুৱাম আপোনালোকক এটা কথা কওঁ মই মানে ঘৰৰ পৰা ব্ৰাছডাল অনা নাই এটা এই 2 দিন মানে ব্ৰাছ কৰা নাই আজিও মানে এই কলগেটেদি ডাইৰেক্ট এনেকৈ হাতে আঙুলি ব্ৰাছ কৰিছোঁ গাইজ উপায় নাই মানে কিনিব পাৰি আছোঁ ৰাতিপুৱা হ'লে মনত পৰে যে ব্ৰাছডাল যেন লাগছিলে সেনেকুৱা হৈছে আৰু ৰুমটো বঢ়িয়া বগা গাইজ সেইকাৰণে বগা চাৰ্টটো মাৰি লৈছোঁ গাইজ মই এতিয়া আপোনালোকক ৰুমটোতো এবাৰ দি লওঁ প্ৰথমতে দেখুৱাওঁ এইটো হৈছে টিভি বিহাৰী চেনেলবোৰ আহে অকল বাকী কি বা এইগিলা তাৰে পিছত আছে এইটো ৰুম চাওক বাথৰুমটো চাওঁ আহক মন্দিৰ চাওঁ আমি ধুনীয়া হে গাইজ বাথৰুম ভাল আছে গাইজ হোটেলৰ ভিতৰ গাইজ তো গাইজ টাইম হৈছে 12:10 আৰু 12:30 আছে হোটেলৰ চেক আউট টাইম আৰু এটা গাইজ বস্তু হোটেলৰ টাউলখন নিব লাগিব গাইজ গাড়ী মুচা আইডিয়া কৰিব লাগিব গাইজ হান লাগব গাইজ গাড়ী মুচবা লাগব ঘৰত শুনি যি কিমান যি হান ব্যৱহাৰ কৰিছি তথাপিও নিম গাইজ নিমে গাইজ দক যাব লাগে আজি মানে মই জেকেটটো মাৰা নাই ৰ'ব গৰম লাগে আজি চাৰ্ট মাৰছোঁ আৰু এইটো আৰু লগাইছোঁ हम तेरी बारात है ना सवेरे दिन रात ना पाए चैना सुन लेना तुम्हें चाकर भी ना चाहे करे जो मन मानिए मन ना माने मिली जो বৰ্তমান টাইম হৈছে দুপৰীয়া 1টা বাজিছে 5 কিলোমিটাৰমান ওলাই আহিলোঁ হোটেলৰ পৰা এতিয়া কিবা অলপ খাই ল'ব লাগে ৰুটি অৰ্ডাৰ দিছোঁ ৰুটি বনাই আছে এইফালে আৰু আজি বহুত গৰম আছে গাইজ বিহাৰত 35 ডিগ্ৰী নে কি চলি আছে গতিকে খাব লাগে কালিৰ পৰা একদম ৰুটিয়ে খাই আছোঁ ভাত চাত খোৱা নাই মানে আৰু ৰেষ্টুৰেণ্টবিলাক আপোনাৰ ভাততকৈ ৰুটিটো বেছি চলে খাবা হওক ৰেষ্টুৰেণ্ট হওক খায়ো বেয়া নালাগে কিন্তু ডাঙৰ ডাঙৰ আছে ৰুটিবিলাক আৰু অলপ পকলে যায় 100 টকা লাগে এক প্লেটত গৰম আছে গাইজ উপায় নাই কি কৰিব খাই আছোঁ আৰু যি পাওঁ প্ৰায় 100 কিলোমিটাৰমান আহিলোঁ ইমান চাউণ্ড গাইজ 100 কিলোমিটাৰমান আহিলোঁ আৰু ইয়াত বঢ়িয়াকৈ কুঁহিয়াৰ ৰস পেৰি আছে গাইজ খাব লাগিল আৰু আজিৰ আমাৰ টাৰ্গেট আছে গৌৰৱপুৰ ইয়াৰ পৰা প্ৰায় আৰু 200 কিলোমিটাৰমান আছে এতিয়া আপোনাৰ 2:30 হ'ল টাইম তো কুঁহিয়াৰ ৰসটো খাই লওঁ ৰ'বচোন আৰু মেইন কথা কি জানে এই ফুৰি থাকোঁতে ডেষ্টিনেশ্যনটো ভাল নালাগে বেছি কিন্তু এই মাজতে যে কিবা খালা কথা পাতিলে গাইজৰ লগত গাইজ আৰু গাইজ মাৰা আৰু বহুতে মোক কমেণ্ট মাৰি আছে তই গাইজটো কিমান সহায় মোৰ কথা হ'ল গাইজ কমেণ্ট গাইজ শব্দটো মই গাইজ প্ৰথমত এটা কি কৰিব খুজিছে ন ভাই নাম কি আহে कहाँ से हो और मुझे सर एडी तो ओ गाइस की फोटो होने कोई আমার তারে কই এর সুত্রে এর হয়তো অলপ বেড়ে গেছে গাইস
अब तो आ रहा सब पास आ रही बारात এই পাগল হৈছে গাইছ হে গাইছ মই পাগলা আছো আৰু অলপ দূৰত যাই ফেলে শুন আৰু অলপ দূৰত যাই মই গিয়া যা মাৰি লৈ যা এই হে ভগৱান ৰ দে সূৰ্য দেৱতাৰ কি হৈছে তাৰ শান্তি নাই অসমত গ'লে অসমত গাইছ এই বিহাৰতো শান্তি নাই তাৰ ইমান পাৱাৰ হৈছে তাৰ মাৰি লৈ নাযাকে মাৰবে ন বাকী নাই সময় নাই এই হাঁহি আছে গাইছ চাই মোৰ কথা চাইছে হাঁহি আছে গাইছ পাগলা হৈ যাব লাগব গাইছ ইমান গৰম দিছি এই কুৱাহাটী খালি পইচা দিব লাগে নাই 40 টকা পইচা দি 40 টকা আহি মৰবো নালি মই পেছাৰ উঠছি পেছাৰ গৰম দিছে উপায় নাই যাওঁ আৰু যাব লাগিল টাৰ্গেট আছে টাৰ্গেটৰ কথা আছে ফিল আপ কৰিবই লাগিব মানে আৰু এটা কথা বহুতে কৈ আছে মোক কমেণ্ট কৰি এইমাত্ৰ চালোঁ তই চুলিকেইডাল কিমান লাৰা হাই মানে কি জানেনে কেছটো মানে চাই থকা যায় নে চুলিকেইডাল মানে ভাল হৈ আছে নে বেয়া হৈ আছে কি ৰাত দিয়া যায় আৰু নালতো কম মাৰ ক'ল দেখা এই মাৰি লৈ নাযায় কেৱা এই এইটো কি চলাব লাগিব নাই এইটো পিন বেলেগ মই গাড়ী চলাম আৰু এইটো থ কি নিলো তো ওরে তো ওজন দেখুন এ মুন্ডু ভাই সেফটি মেন সেফটি মেন নালগে মই সাত পিন দিছলম সাত পিন দিন হবো এতে পিন বেলা কইছো আনছু কে গাইস এর খালি ক্যামেরা এক কে বেয়া মারিম সাবু আমার কেদারনাথ যত এটা ড্রিম প্লেস সেইটো এটা সফল খালি জতি রখো যাতে ক্যামেরা কিন্তু ইউটিউব টিজি মেন ইউটিউব বে যা খুশকারি যাইবেল করি না যা কে ইউটিউব টু মেন আৰু ইমান জানে তো 5.5 কেজি আছে এত পিন দিছলব পাৰি নেকি সালা হাইছে বিনাজি তরে গাড়ি বলে চলাম তো পজাবি কইতাই গাইস গাড়ি চলাবো মাই গাইছে বে গাইস গাড়ি চলাবো জ্যাকেট পিন বারিছি মো জ্যাকেট তো বিন বেলা আমান উজান কোনি বিন দে গাইস আমান উজান এই গাইস এক বেয়া মারিম জ্যাকেট পিন এই তুই দাম গেছি 12000 লছি পয়সা ছাল আমান যে পয়সা গোটাই দিবে লাগবে ও মাই ইমান উজান গাইস গেলে যদি জ্যাকেটের কিবা হয় ডাইরেক্ট পয়সা দিবে লাগবে জ্যাকেট পিন তুমি নহলে আর কিডনি রাখিম মই তো গাইস নহলে গাইস আর কিডনি দোতা যাব জানা না কি এই পাগলা বলি এই পাগলা বলি আমার তুই ব্যাপার ঠাকুর মানে হরন গিটার এনেকুৱা এটা আৱাজ তাৰমানে কি কম জানো গানৰ মিউজিক কি বলিউডৰ মিউজিক কি না 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 এই এটা মই ৰেকৰ্ডিং কৰিছোঁ শুনকচোন ৰেকৰ্ডিং দিনে রাতি আপোনা আইছো চাউন বাপা ও এতো হ্যাঁ ধরে জানো ৰাস্তা কথা কবই নিদি কেলাই হবে আৰু এখন গাড়ীৰ মানে চাউন এনেকুৱা জানেনে গাইজ মানে হৰণটো মিউজিক কি আছিলে মিউজিক সিস্টেম ತುಂಬಾ সালা মই ৰেকৰ্ডিং কৰিছোঁ ৰ'ব গাইজ শুনম আৰু গাইজ মেনলি কেছটো হৈছে কি আজি ৰাতি যে মই গাড়ী চলাই আছোঁ ৰাতিপুৱা এনেকৈ টোপনি ভাব আহি আছে তাৰপিছত কুঁহিয়াৰৰ ৰস খালোঁ তাৰপিছত কৈছোঁ এক চলাব দিছোঁ বেয়া চলোৱা নাই গাড়ী ঠিকে আছে কিন্তু অলপমান সেই আছে ভাই চাউণ্ডটো ঘুমাই দিয়া কিন্তু অলপমান সেই আছে আৰু অলপমান খকোজা আছে বাকী অলপ চলাইছে ঠিকে বাকী গাইজ বহুত ৰ'দ আৰু কিবা ডিহাইড্ৰেশ্যন হোৱা যেন লাগিছে মোৰ আৰু যদি ই আৰু মই ভালকৈ মইতো চলাওঁ ই যদি ভালকৈ চলাব পাৰিলে হয় ন আপোনালোকক একদম কথা দিছোঁ 1000ত গ'লে একদম টাৰ্গেট কৰিলোঁ হয় ৰেগুলাৰটো 700 থাকিলে হয় আৰু 1000 গ'লে ট্ৰাই কৰিলোঁ হয় আৰু যোৱাকালি গাইজ মই গাড়ীকে চলোৱা নাই জানেনে আমাৰ এই যে ৱেষ্ট বেংগল আছে ৱেষ্ট বেংগলত ৰাস্তাবোৰ বহুত বেয়া লিখিত হৈ গৈছে বহুত বেয়া দে গাইজ ৰাস্তা লিখিতটো অলপ বেছি আছে তোৰো বেছি হৈছে অলপ মইতো লিখিতই কওঁ কমেণ্ট কৰি আছে আমাক কথিত ক'বা কৈছে লিখিত ক'বা দিছে আমাৰ ভাষাত ক'ব লাগে গালি বয়া কথাই গৈ আমাৰ ভাষাত ক'ব লাগে আৰু দুটা মানে কমেণ্ট কৰিছে বয়া কথা আলোচনা ছোৱালীৰ বিষয়ে কিবা বয়াটো ক'বা কৈছে গাইজ আৰু কমেণ্ট কৰিছে মোক মই এতিয়া কি কৰিম ক'বাই লাগিব কি বেয়া কথা ক'ব লাগে কমেণ্ট কৰি দিবি গাইজ চব বেয়া কথা ক'ম আৰু গাইজটো কমাবা দিছে মোক অলপ হা গাইজ শব্দটো অলপ কমাবা কৈছে মানে গাইজ নকয় হ'লে কি ক'ম কওকচোন তই মাৰিম ৰ ক'ব লাগে আকৌ নাই দেখোন কি ক'ম তাৰমানে গাইজে মুখত কি ক'ম আৰু গাইজ যাব লাগে না কি যাওঁ গাইজ নহ'লে গাইজটো এৰি পেলাই অসমীয়াত কৰিম ৰিয়া এৰিয়া আমি এই পালোঁ এৰিয়া আমি ভাত খালোঁ সেনেকৈ ক'ব লাগিব নাই 40 কিলোমিটাৰ এটা সহায় কৰি দিলোঁ কেনে চলাইছোঁ কওঁ বুকুবলৈ গপছি গাইজ হাইষ্ট কিমান দাবাইছোঁ জানেনে 94 উঠছি 94 উঠছি গাইজ
ইউপিৰ ৰাস্তাত ইউ পি প্ৰায় এণ্টাৰ কৰোঁৱেই আমি কিমানমান কিলোমিটাৰ আছে আৰু 182 আছে ইউ পি এণ্টাৰ কৰোঁতে কিমান আছে ইউপি আছে 80 কিলোমিটাৰ মান বেছি নাই আৰু অলপমান আছে ক'ৰবাত 1 ঘণ্টা এটা মাৰি দিলি ইউ পি এণ্টাৰ হৈ যাম বিহাৰতে আছোঁ ধৰক গাড়ীত আপোনালোকে মানে সদায় ৰুটি আৰু ৰুটি চব্জি দেখি বিৰক্তি লাগিছে আজি ভাত খাম যোৱাকালি প্ৰায় একদম ভাতে খোৱা নাই আৰু যোৱাকালিও ভাত খোৱা নাই আজিতো খোৱাই নাই মানে ইয়াত বেছিভাগ ৰুটিয়ে চলে এখন ৰেষ্টুৰেণ্টত সোমালোঁ ভাত পালোঁ এইখনত আৰু ই মাংস বেছি মই মাংস নাখাওঁ না গাইজ আপোনালোকে গমেই পোৱা নাই তাক লাগি মোৰ জণ্ডিজ হৈছে বৰ্তমান তথাপিও মই ৰাইড কৰি আছোঁ খাব গাইজ মোক জণ্ডিজৰ কাৰণে মই মাংস খাব পৰা নাই মাংস মানে কি মই একদম মছলা দিয়া খাদ্য খোৱাই নাই এখন হোটেলত দেখোন আৰু কিবা দালিটো দিবা খোজা নাই মেইন ক'ব লগা আছে গাইজ দালিটো যে দালি দিছি এখন কিবা চব্জি দিছি চব্জি নহয় ভাজি এখনো ভাজি সেই অকল হয় নাই দে গাইজ ইঞ্জিনটো চলি থাকিব লাগিব না খাই থাকোঁ চোখা লাগছি গাইজ চোখা লাগছি ন খাদ্য ভাজিখান চোখা লগা নাই এখন চাউল দালিখান ইমান চোখা বাপৰে বাপ চোখা দালি জামত ফাঁচি আছোঁ জামটো অলপ কেনেকুৱা ধৰণৰ জানেনে মই আপোনালোকক অলপ কৈ দিওঁ জামটো হৈছে মানে ট্ৰাকৰ ড্ৰাইভাৰবিলাক নি আহি কিনে চাহ খাব ধৰিছে লগবিলাক দি আড্ডা দি আছে তাতে গম পোৱা যায় কেনেকুৱা জাম পাপাও জাম কোনে ক'ত সোমাই দিছি বাপৰে বাপ গাইজ প্ৰায় 50 কিলোমিটাৰমান আহিলোঁ ইউ পি আৰু বেছি নাই আৰু ক'ৰবাত 30 কিলোমিটাৰমান আছে ইউ পি এণ্টাৰ কৰিম আৰু কি বুলি কয় আমাৰ মানে গাবোৰ অলপ টোপনি লাগিছে সেইকাৰণে অলপ ৰখি দিছোঁ ৰ'ব আন্ধাৰ হৈছে সন্ধিয়া 7টা বাজিছে দিয়ক পূৰা আৰু এই ৰাস্তাত বুক ডাউন মাৰোঁ ৰ গাইজ দুটামান ৰাস্তা খুন্দে নানবি কিন্তু নাই দে মানুহ চাই আছে গাইজ ভাবছি পাগলা নেকি এনতে লাইটটো জ্বলাই দিছোঁ নেতি গাড়ীৰ কেনেকুৱা এটা ভিউ আহে চাওক আৰু মাৰিম গাইজ এটা তিনিটা চাৰিটা বাছ ছয় সাত আপোনালোকক মই এটা কথা কওঁ এই ট্ৰেভেল কৰি ভাল লাগে ৰাইড কৰি বহুত ভাল লাগে বৰ্তমানটো একদম এটা কিবা এটা কেনেকুৱা এটা ভাইব আছে ইয়াত মই আপোনালোকক বুজাব নোৱাৰোঁ কিন্তু হ'লি ডেইলি এনেকৈ ফুৰি থকাটো দেহাৰ একদম কি ক'ম মানে খানাগিলা আমাৰ ঘৰৰ খানা আৰু ইয়াৰ খানাৰ মাজত বহুত বেছি পাৰ্থক্য থাকে আৰু ইয়াৰ যিটো পৰিৱেশটো চেঞ্জ হৈ যায় শান্তি নাই ইমান চাউণ্ড ইহঁতৰ মোৰ ফেভাৰাইট ছিংগাৰ হ'ল ৰাহত ফাতে আলি খান এই হাইৱেৰ পৰা এটা মই গান গৈছোঁ তেৰি কালি আঁখিও চে জিন্দ মেৰি জাগে धड़कन से तेज धरू सपनों से आगे अब जा लुट जाए ये जहाँ छूट जाए संग प्यार रहे मैं रहूँ ना रहूँ सजदा तेरा सजदा करूँ मैं तेरे सजदा दिन रैन करूँ ना ही सैन करूँ सजदा तेरा सजदा কেনেকুৱা লাগিল কমেণ্ট কৰক গাইজ টাইম হৈছে এতিয়া 8:10 আৰু ফাইনেলি আমি উত্তৰ প্ৰদেশত এণ্টাৰ কৰিলোঁ আৰু আমাৰ আজি টাৰ্গেট আছে গৌৰৱপুৰ আৰু গৌৰৱপুৰলৈ ইয়াৰ পৰা আছে আপোনাৰ 93 কিলোমিটাৰ চাওঁ আমি কিমান যাব পাৰোঁ গাইজ যাব লাগে পৰিৱেশটো বেছি ভাল নহয় ৰখি থাকিলে লাভ নাই বৰ্তমান আমি এনেকুৱা এটা ঠাইত আছোঁ এইফালে এটা তেল ডিপ আছে ইয়াত তেল ভৰাই লৈছিলোঁ
কিন্তু হেৰি এটা সমস্যা হৈ গ'লে নতুন সমস্যাটো এনেকুৱা যে আমি ৰাতি 9টামান বজাত আমি ধৰক গৌৰৱপুৰলৈ আছিল 100মান কিলোমিটাৰ, এতিয়া গৌৰৱপুৰ গাঁৱে প্ৰায় 20 কিলোমিটাৰমান আছে আৰু তাত আমি এখন অয়ুত মানে হোটেল বুকিং কৰিছিলোঁ আৰু তাত মানে আমি কি বুলি কয় মৃগাংকৰ বুকিং কৰিছিল আৰু লগতে সি অনলাইন পে' কৰি দিছিল। কিন্তু হোটেলখনত যে এতিয়া আমি জাষ্ট ফোন কৰিলোঁ ইয়াত তেল ভৰাই কিনে, হোটেলখনে কৈছে যে আপোনাৰ অয়ুৰ লগত বোলে সিহঁতৰ কোনো সম্পৰ্কই নাই, কানেকশ্যনেই নাই। এতিয়া আপুনি কৰে কি কৰকচোন গাইজ, মানে এতিয়া আৰু অয়ুৰ এপটোতো বঢ়িয়াকৈ বৰ বেছি অলপ গাড়ী চাড়ী গাড়ী লাগি এতিয়া সমস্যাটো আমাৰহে আছে, আমি ৰাতিপুৱা থাকিব লাগিব, আমি থাকিম গ'ল। এতিয়া হোটেল দেৰিকৈ গ'লে আমাৰ প্ৰাইচটো বাঢ়ি যায়, 1800-2000 হোটেল পায়। এতিয়া মেইন কথা ক'ব গ'লে অয়ুটো একদম ফ্ৰড হয়, আপোনালোকে ব্যৱহাৰ নকৰিব। ইয়াৰ দ্বাৰা আপোনালোকে কি গম পালে যে ধৰক অয়ুক বিশ্বাস নকৰিব, একেবাৰে ফ্ৰড হয়। আজি আমাৰ 2 নম্বৰ দিন, যোৱাকালিও স্কেম হৈছে আমাৰ লগত, আজিও স্কেম হৈছে। আজিতো বাৰু অলপ পইচাও গুচি গৈছে, অনলাইন পে' কৰি দিছিল ভুলতে মানে সিহঁতে হাৰিছিল কাৰণে দি দিছিল এডভান্স এটা কিবা এটা 200মান টকা। কিন্তু সমস্যা দিয়ে গাইজ, পইচাটো বেলেগ কথা, কাৰণ এতিয়া ৰাতি প্ৰায় 11টাই বাজে, 10 মিনিটমান বাকী আছে। দিনটো ঘূৰি ঘূৰি গাইজ এনেকৈ সমস্যা দিলে। হোটেলখন আমি 9টামান বজাতে বুকিং কৰিছিলোঁ গাইজ, কি ক'ম আৰু। ভাবি আছোঁ বোলে গৌৰৱপুৰত যাই কিনে আমি হোটেলখনত সোমাম, এতিয়া পাওঁৱে গৌৰৱপুৰ বাৰু 20 কিলোমিটাৰমান আছে। আৰু ৰাতি এতিয়া বেলেগ হোটেলত সোমাই গ'লে কালিৰ দৰে একে কথা হ'ব, বহুত প্ৰাইচ দেখাই দিয়ে, 2000, 2500, 1500 মানৰ তলততো হোটেল নাপায়েই ৰাতি। গতিকে কি কৰা যায়। আৰু কিন্তু অয়ুকো কিন্তু ভাই গালি দিয়া গেছি আৰু ইয়ে তাৰ নকওঁ গালি, এনেকুৱা গালি দিছোঁ ভাই এহেঁতেও গম পাইছি কাম কৰাকেইটাই বোলে কি কাম কৰি আছোঁ। গতিকে আপোনালোকে অয়ু ব্যৱহাৰ নকৰিব, এইখিনিয়ে ক'ব বিচাৰোঁ গাইজ। বিপদত পেলাই দিয়ে কেতিয়াবা সঁচাই। বৰ্তমান আমি এনেকুৱা জেগা এটাত আছোঁ, বহুত বেছি ডেঞ্জাৰাছো হয়, কাৰণ বৰ্তমান মানুহ চানুহ নাই ইয়াতে কোনো। আমি আছোঁ পাওঁ না নাপাওঁ কি হয় নাজানো গাড়ীতে। গৌৰৱপুৰ পালোঁ আৰু হোটেল বিবেক আহি পালোঁ, বহুত ডাঙৰ হোটেল গাইজ, কি ক'ম। আৰু বহুতে কিবা কিবি সহায় কৰিছে, ফ্ৰেছ হৈ কিনে কৈ আছোঁ গাইজ কোনে কি সহায় কৰিছে। তো গাইজ ফাইনেলি হোটেল ৰুমত আহি ফ্ৰেছ হ'লোঁ আৰু টাইম হৈছে এতিয়া 1:30 বাজিছে, 1:30 হৈছে গাইজ। যোৱাকালিও টোপনি খতি হৈছে, আজিও টোপনি খতি, কিন্তু হোটেল ৰুমটো চাওক না, কি ধুনীয়া ৰুম গাইজ। দাম আছে দিয়ক, দাম বহুত দামবোৰ কালি নেক্সট ব্লগত পাব দামটো কিমান। কিন্তু কথা হ'ল মেইন কথা গাইজ, আজি হেল্প কোনে কৰিলে জানেনে? ইউটিউবাৰ যে সুমিৰন শৰ্মা আছে, সুমিৰন শৰ্মা আৰু বিকাশ চেত্ৰী, সিহঁতে বহুত বেছি হেল্প কৰিছে। বিকাশে নহয় বাৰু, বিকাশে বাহিৰত আছে, কিন্তু যেতিয়া মানে তাত ফাঁচি আছিলোঁ এতিয়া দিনটোত, আমাৰ গাঁৱৰে এজন ল'ৰাৰ লগত সুমিৰন মানে ইউটিউবাৰৰ বহুত বেছি ভাল মানে চিনাকি। তাৰপিছত মই তাক ফোন মাৰি কিনে সুমিৰনৰ নম্বৰটো আনিলোঁ। তাৰপিছত সুমিৰন বিকাশ হেঁতকতো জানেই না, সিহঁতে অল ইণ্ডিয়া ব্ৰাদাৰ্ছৰ ৰাইডাৰ্ছৰ কিবা এটা আছে আৰু গ্ৰুপত আছে যিহেতু, সিহঁতে আমাক কণ্টেক্ট কৰি কিনে ইয়াত বুক কৰি দিছে হোটেলখন। তাৰপিছত আমি ইয়াত টেনশ্যন ল'ব লগা নাই, ডাইৰেক্ট সোমাই গৈছোঁ। অলপ প্ৰাইচটো বেছি বাৰু, প্ৰাইচটো মানে ডিছকাউণ্ট দিছে, বহুখিনি ডিছকাউণ্টে দিছে আমাক। বাকী এতিয়া শুব লাগে, বেছি দেৰি নকৰোঁ। চকু লাল হৈ গৈছে, ইও গা ধুই আহিছে। ধন্যবাদ গাইজ। 1:30 বাজি আছে গাইজ, কালি কি হয় নাজানো আৰু। দিয়ক ধন্যবাদ, জয় অসম।